নমস্কাৰ ছ'চিয়েল সায়েন্সৰ উন্নতি ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমি ক্লাছ 9ৰ চেপ্টাৰ 11 ডিসকাস কৰিম চেপ্টাৰ 11ত যিকেইটা গোটেইকেইটা কোৱেশ্চন আমি ডিসকাস কৰিম যিকেইটা কোৱেশ্চন ওলাইছে চেপ্টাৰটোৰ নাম হৈছে চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ গতিকে সমাজ বিজ্ঞানৰ ক্লাছবোৰ কিমান ইম্পৰ্টেণ্ট আপোনালোকে জানে এই দেৰি কাৰণে গতিকে আপোনালোকে যদি ভিডিঅ'বোৰ চোৱা নাই আগৰ ভিডিঅ'বোৰ চাব আৰু আমাৰ বিশ্বাসী বন্ধু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ বিশ্বাসী বন্ধু আপোনালোকে ফ্ৰী ক্লাছবোৰ পাব আৰু এইবোৰ PDF যদি আপোনালোকে লাগে তেনেহ'লে PDF বোৰ আপোনালোকে মাত্ৰ 99 টকা এটা পে কৰি 99 এটা পে কৰি আপোনালোকে সকলোবোৰ PDF বাই কৰিব পাৰে PDF যদি লাগে আপোনালোকে মোক কমেন্ট কৰিব ওকে সো আৰম্ভ কৰিবলৈ লৈছো আজি প্ৰথমটো কোৱেশ্চনটো লৈ আজিৰ প্ৰথমটো কোৱেশ্চন হৈছে চৰকাৰৰ শ্ৰেণী বিভাগ কৰা প্ৰথমজন দাৰ্শনিক কোন আছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন যে চৰকাৰৰ শ্ৰেণী বিভাগ কৰিছিল ভাগ কৰিছিল সেই প্ৰথম দাৰ্শনিকজন কোন আছিল জানেনে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়েস শুদ্ধ উত্তৰটো হৈছে প্লেটো আছিল শ্ৰেণী বিভাজন কৰা প্ৰথমজন ব্যক্তি চৰকাৰৰ নেক্সট কোৱেশ্চনটো আহিছো বৰ্তমান যুগত জনপ্ৰিয় চৰকাৰ ইয়াৰ ভিতৰত কোনটো বাৰু বৰ্তমান যুগত জনপ্ৰিয় চৰকাৰ হৈছে গণতন্ত্ৰ গতিকে গণতন্ত্ৰীয় চৰকাৰ অপচন বি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আহিছো ভাৰতৰ সংসদ ভৱন ক'ত অৱস্থিত আমি সকলোৱে জানো ক'ত আছে বাৰু ভাৰতৰ সংসদ ভৱন আছে নতুন দিল্লীত ওকে অপচন এ ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আহিছো সংসদীয় পদ্ধতিৰ চৰকাৰৰ মুৰব্বী কোন হ'ব পাৰে ইয়াৰ ভিতৰত The right answer is Dispur. But the option of Dispur nai. Gotike option kita full ase. So right answer is Dispur. Okay. Next question to laisu. Asomor rajdhani kod obostito. Asomor rajdhani hoise গতিকে এই কোৱেশ্চন কিটা অপচন আপোনাৰ অকমান খেলি মিলি হৈছে সেই কিটা কোৱেশ্চন আনসাৰ ইয়াতে হ'ব লাগে সংসদীয় পদ্ধতিৰ চৰকাৰৰ মুৰব্বী হ'ল দুজন ওকে সংসদীয় পদ্ধতিৰ চৰকাৰৰ মুৰব্বী কেজন থাকে দুজন থাকে আৰু অসমৰ ৰাজধানী ক'ত আছে অসমৰ ৰাজধানী আছে দিছপুৰ গতিকে এই দুটা অপচন আপোনাৰ খেলি মিলি হৈছে গতিকে আপোনালোকে টাইপিং মিষ্টেক হৈছে তাৰ কাৰণে আপোনালোকে ক্ষমা কৰিব চাই ল'ব নেক্সট কোৱেশ্চনটো লৈ আইছো ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত কাৰেক্ট এনসাৰটো হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে দৰং জিলাত আছে ওকে নেক্সট কোৱেশ্চনটো লৈ আইছো অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী জনৰ নাম কি আমি সকলোৱে জানো আমাৰ সকলোৰে মামা হিমন্ত বিশ্ব শৰ্মা ওকে এইকিটা কোটা ইজি কোৱেশ্চন নেক্সট কোৱেশ্চনটো লৈ আইছো গণতান্ত্ৰিক চৰকাৰ কেই প্ৰকাৰ গণতান্ত্ৰিক চৰকাৰ হৈছে চাৰি প্ৰকাৰ ওকে নেক্সট কোৱেশ্চনটো লৈ আইছো লিখকে আধুনিক যুগৰ চৰকাৰক কেইটা ভাগত ভাগ কৰিছে লিখকে আধুনিক যুগৰ চৰকাৰক দুটা ভাগত ভাগ কৰিছে ভাগ দুটা কি আপোনালোকে কমেন্ট কৰিব তলৰ কোনখন দেশত ৰজা ৰাণী আছে যদিও ৰজাৰ শাসন নচলে কাৰেক্ট এনসাৰটো হৈছে নেপালত ওকে ৰজা ৰাণী আছে কিন্তু ৰাষ্ট্ৰন্তৰ শাসন নচলে নেক্সট কোৱেশ্চন নিম্ন সদন বুলিলে কি বুজায় ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে লোকসভা ওকে নেক্সট কোৱেশ্চনটো লৈ আহিছো জনকল্যাণৰ হকে কেইজন মানৰ শাসকক এৰিষ্টটল আৰু প্লেটোৱে কি নাম দিছিল কাৰেক্ট এনসাৰ হৈছে অভিজাততন্ত্ৰ ওকে নেক্সট কোৱেশ্চনটো লৈ আহিছো চৰকাৰৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত কোনজন পণ্ডিতৰ শ্ৰেণী বিভাগ আটাইতকৈ গ্ৰহণযোগ্য আছিল কাৰেক্ট এনসাৰটো হৈছে লিকক নেক্সট কোৱেশ্চনটো লৈ আহিছো এডলফ হিটলাৰ কোন দেশৰ নাগৰিক আছিল কোন দেশৰ নাগৰিক আছিল এডলফ হিটলাৰ কাৰেক্ট এনসাৰ হৈছে অষ্ট্ৰিয়াৰ ওকে নেক্সট কোৱেশ্চনটো লৈ আহিছো বেষ্ট মিনিষ্টাৰ মডেল চৰকাৰৰ জন্মস্থান কোন দেশত কাৰেক্ট এনসাৰ হৈছে ইংলেণ্ডত নেক্সট কোৱেশ্চনটো লৈ আহিছো ৰাষ্ট্ৰপতি চৰকাৰ থকা দেশ কোনখন এই ভিতৰত কাৰেক্ট এনসাৰ হৈছে আমেৰিকা নেক্সট কোৱেশ্চনটো লৈ আহিছো তলৰ কোন কোন দেশত একক কেন্দ্ৰিক চৰকাৰ আছে
ইয়াৰ ভিতৰত তলত কোন কেইখন দেশত এককেন্দ্ৰিক চৰকাৰ আছে? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে জাপান আৰু ইটালী। নেক্সট আমি শৰ্ট কুৱেশ্যন ডিছকাছ কৰিম। ৰাষ্ট্ৰৰ শ্ৰেণী বিভাজন কেনেকৈ হয়? আপোনালোকে জানেনে চৰকাৰৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰৰ শ্ৰেণী বিভাজন হয়? নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰৰ শ্ৰেণী বিভাজন মানে কি? ৰাষ্ট্ৰৰ শ্ৰেণী বিভাজন হৈছে চৰকাৰৰ শ্ৰেণী বিভাজন। চৰকাৰৰ শ্ৰেণী বিভাজনৰ পাতনি কোনে মেলিছিল? প্লেটুৱে চৰকাৰৰ শ্ৰেণী বিভাজন প্ৰথমতে কৰিছিল, মনত ৰাখিব। প্লেটু কি বুলি পৰিচিত? প্লেটু এজন দাৰ্শনিক বুলি পৰিচিত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্লেটু কোন দেশৰ দাৰ্শনিক আছিল? প্লেটু গ্ৰীক দেশৰ দাৰ্শনিক আছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যন, ৰাজতন্ত্ৰত কেইজনে শাসন কৰে? ৰাজতন্ত্ৰত এজনে শাসন কৰে আৰু গণতন্ত্ৰত বহুকেইজনে। কেইজনমান শাসক থাকিলে কি বুলি কোৱা হয়? অভিজাততন্ত্ৰ বুলি কোৱা হয়। আৰু বহুজনৰ শাসনক প্লেটুৱে কি বুলি কোৱা হৈছিল? গণতন্ত্ৰ, মনত ৰাখিব। গণতন্ত্ৰত সকলো ক্ষমতাৰ উৎস আৰু অধিকাৰী কোন হ'ব পাৰে? জনসাধাৰণ, মনত ৰাখিব। জনসাধাৰণে সৰ্বসৰ্বা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। শাসকৰ স্বাৰ্থৰ বাবে চলা আৰু জনস্বাৰ্থৰ বিপৰীতে চলা চৰকাৰক এৰিষ্টটলে কি বুলি কৈছিল? স্বৈৰতান্ত্ৰিক চৰকাৰ বুলি কৈছিল, স্বৈৰতন্ত্ৰ বুলি কৈছিল, মনত ৰাখিব। একনায়কতন্ত্ৰ কাক বোলে? একোজন ব্যক্তিৰ বা এটা ৰাজনৈতিক দলৰ একচ্ছত্ৰী শাসনক বুলি কোৱা হয়। লিখকে আধুনিক গণতন্ত্ৰক কেইটা ভাগত ভাগ কৰিছে? লিখকে দুটা ভাগত ভাগ কৰিছে। সংসদীয় পদ্ধতিৰ চৰকাৰ জন্ম ক'ত হৈছিল? ইংলেণ্ডত হৈছিল। ৰাষ্ট্ৰপতিয়ে চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম কি? আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ফ্ৰান্সত কেনেধৰণৰ চৰকাৰ আছে? ফ্ৰান্সত এককেন্দ্ৰিক চৰকাৰ আছে। যুক্তৰাষ্ট্ৰৰ গৃহভূমি কি? আমেৰিকা বা হোমলেণ্ড অফ ফ্ৰীডম। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰতবৰ্ষৰ ৰাজধানী ক'ত আছে? ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লীত আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱনক কি বুলি জনা যায়? দি হোৱাইট হাউচ বুলি জনা যায়। নেক্সট কুৱেশ্যন, হিটলাৰৰ জন্ম কোন দেশত হৈছিল? হিটলাৰৰ জন্ম অষ্ট্ৰিয়াত হৈছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যন, সীমিত ৰাজতন্ত্ৰ প্ৰচলিত থকা তিনিখন দেশৰ নাম কি কি? তিনিখন দেশ হৈছে ইংলেণ্ড, নেপাল আৰু ভূটান। নেক্সট কুৱেশ্যন, আধুনিক যুগত চৰকাৰৰ শ্ৰেণী বিভাজন কৰা তিনিজন পণ্ডিতৰ নাম কি কি? তিনিজন পণ্ডিত হৈছে মেৰিয়ট, ব্ৰাইছ আৰু লিকক। নেক্সট কুৱেশ্যন, লিককে ভাগ কৰা চৰকাৰৰ মূল ভাষা দুটা কি কি? একনায়কতন্ত্ৰ বা স্বৈৰতন্ত্ৰ আৰু গণতন্ত্ৰ। নেক্সট কুৱেশ্যন, লিককে আধুনিক গণতন্ত্ৰক কি কি দুটা ভাগত ভাগ কৰিছে? ভাগ দুটা হ'ল সীমিত ৰাজতন্ত্ৰ, লিমিটেড মনাৰ্চি, আৰু গণতন্ত্ৰ বা প্ৰজাতন্ত্ৰ, ৰিপাব্লিক। গণতান্ত্ৰিক পদ্ধতিৰ শাসক ব্যৱস্থাক ভাগ কৰা শ্ৰেণী চাৰিটা কি কি আছিল? শ্ৰেণী চাৰিটা হ'ল এককেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয় আৰু ৰাষ্ট্ৰপতীয়। নেক্সট কুৱেশ্যন, সংসদীয় পদ্ধতিৰ চৰকাৰে যিকোনো দুটা বৈশিষ্ট্য আমাক সুধিব পাৰে। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল দুজন মুৰব্বী থাকে আৰু বিধানমণ্ডল আৰু কাৰ্যপালিকা ওচৰ সম্বন্ধ। অ'কে। নেক্সট কুৱেশ্যন, সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ উল্লেখ কৰা। দুটা গুণ হৈছে এনে চৰকাৰ নমনীয় চৰিত্ৰৰ আৰু এনে চৰকাৰে জনমতক গুৰুত্ব দি কাৰ্য সম্পাদিত কৰে। নেক্সট কুৱেশ্যন, সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দুখ হৈছে এনে চৰকাৰ অস্থায়ী আৰু যিকোনো সময়ত ৰাজনৈতিক সংকট সৃষ্টি কৰিব পাৰে। নেক্সট কুৱেশ্যন, মন্ত্ৰী পৰিষদে একনায়কত্ববাদী শাসন চলোৱাৰ সম্ভাৱনা থাকে। নেক্সট, ৰাষ্ট্ৰপতীয় চৰকাৰৰ তিনিটা বৈশিষ্ট্য হ'ল ৰাষ্ট্ৰপতি চৰকাৰৰ তিনিটা বৈশিষ্ট্য ক্ষমতাৰ পৃথকীকৰণ নীতি, বিধানমণ্ডলৰ নিৰ্দিষ্ট কাৰ্যকাল আৰু অনমনীয় সংবিধান। নেক্সট কুৱেশ্যন, এককেন্দ্ৰীয় চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য হ'ল এককেন্দ্ৰীয় চৰকাৰৰ দুটা বৈশিষ্ট্য শক্তিশালী কেন্দ্ৰীয় চৰকাৰ আৰু নমনীয় সংবিধান। নেক্সট কুৱেশ্যন, এককেন্দ্ৰীয় চৰকাৰৰ দুটা দুখ কি? এককেন্দ্ৰীয় চৰকাৰৰ দুটা দুখ হ'ল এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয়। এককেন্দ্ৰীয় চৰকাৰ অধিক আমোলাতান্ত্ৰিক, মনত ৰাখিব। নেক্সট কুৱেশ্যন, যুক্তৰাষ্ট্ৰীয় চৰকাৰে যিকোনো তিনিটা বৈশিষ্ট্য আমাক সুধিব পাৰে। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ তিনিটা বৈশিষ্ট্য হ'ল ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, দ্বৈত নাগৰিকত্ব আৰু লিখিত আৰু দৃঢ় সংবিধান। নেক্সট কুৱেশ্যন, যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ যিকোনো দুটা গুণ উল্লেখ কৰা। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দুটা গুণ হ'ল যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্ৰিক আৰু ভিন্ন ধৰ্ম, জাতি আৰু ভাষিক গোষ্ঠী বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে বেছি ফলপ্ৰসূ হয়। নেক্সট কুৱেশ্যন, যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ যিকোনো তিনিটা দোষ আমাক সুধিব পাৰে। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ তিনিটা দোষ হ'ল যুক্তৰাষ্ট্ৰীয় চৰকাৰত অৰ্থ ব্যয় অধিক হয়। এনে চৰকাৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাত জটিলতাৰ সৃষ্টি হয়। এই ধৰণৰ চৰকাৰৰ আঞ্চলিকতা সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে, মনত থাকিব। প্লেটুৰ পিছত চৰকাৰৰ শ্ৰেণী বিভাজন কোনে কৰিছিল? এৰিষ্টটলে প্লেটুৰ পিছত চৰকাৰৰ শ্ৰেণী বিভাজন কৰিছিল, মনত ৰাখিব। চৰকাৰৰ শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ওপৰত ভিত্তি কৰি ভাগ কৰা ব্যক্তি দুজনৰ নাম কি? প্লেটু আৰু এৰিষ্টটল। ৰাজতন্ত্ৰ কি? জনকল্যাণৰ হকে হোৱা এজনৰ শাসনেই হ'ল ৰাজতন্ত্ৰ। বহুজনৰ বা ৰাজ্যৰ শাসনক কি বুলি কোৱা হয়? ৰাজ্য ব্যৱস্থা বুলি নামকৰণ দিয়া হয়। স্বৈৰতন্ত্ৰ কি? স্বৈৰতন্ত্ৰ কি? জনস্বাৰ্থৰ বিপৰীতে শাসকৰ স্বাৰ্থৰ বাবেহে চলা এজনৰ শাসনেই হ'ল স্বৈৰতন্ত্ৰ।
কোনবিধ চৰকাৰক চিন্তাবিদসকলে ভাল চৰকাৰ বুলি কৈছিল গণতন্ত্ৰ ভাল চৰকাৰ বুলি কৈছিল বৰ্তমানৰ ৰজা ৰাণীৰ শাসন চলা এখন দেশৰ নাম কি ইংলেণ্ড পৰম্পৰা ৰক্ষাৰ এটা প্ৰতীকৰ উদাহৰণ কি পৰম্পৰা ৰক্ষাৰ এটা প্ৰতীকৰ উদাহৰণ ৰাজমুকুট সংসদীয় পদ্ধতিৰ চৰকাৰত কোনে মৰ্চা চৰকাৰ গঠন কৰে সংসদীয় পদ্ধতিৰ চৰকাৰত যদি কোনো এটা ৰাজনৈতিক দলে বিধানমণ্ডলত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়া তেওঁলোকে মিলিত হৈ মৰ্চা চৰকাৰ গঠন কৰে তো আমাৰ সোশ্যাল সায়েন্সৰ আজি চেপ্টাৰ 11 ৰ এইকেইটা কোৱেশ্চন আছিল আজি চেপ্টাৰটো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাৰিব আৰু যদি আমাৰ বিশ্বাসী চেনেল তেতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে যদি ফ্ৰী পিডিএফ বিচাৰি আছে তেনেহ'লে টেলিগ্ৰাম চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত আছে লিংকটো আপোনালোকে যাই কেনে ফ্ৰী পিডিএফবোৰ আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু আপোনালোক যদি সোশ্যাল সায়েন্সৰ কোৰ্ছবিলাক গোটেই আমাৰ সম্পূৰ্ণ কোৰ্ছটো লাগে তেনেহ'লে আপোনালোকে 99 এটা পে কৰিব লাগিব আৰু তাৰ পিছত আপুনি সকলোবোৰ পিডিএফ ফ্ৰীতে পাব 99 এটা পে কৰিলে হ'ল আৰু আপোনাক পিডিএফবোৰ লাগিলে মোক কমেন্ট কৰিব সো ভিডিওটো ইমান আছিল আশা কৰিছো ভাল পালে যদি ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আজিলৈ অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম